নমস্কাৰ মই এগৰাকী RCI লাইসেন্স মনস্তত্ত্ববিদ আৰু মই আজি অসমীয়াত এটা এডুকেশনাল বা ইনফৰ্মেটিভ ভিডিও বনাব বিচাৰিছো কাৰণ কিছুদিন আগতে ইনষ্টাগ্ৰাম একাউণ্টত মই এটা দিছিলো যেটো ইংৰাজীত আছিল য'ত মই কাউন্সেলিং আৰু থেৰাপিৰ পাৰ্থক্যৰ বিষয়ে কথা পাতিছিলো তেতিয়া মোৰ ওচৰত থেৰাপি লোৱা সুস্থ হৈ যোৱা কেইবাগৰাকীও মোক ক'লে যে আপুনি অসমীয়াত বনাওক কাৰণ অসমীয়াত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থকা ভিডিও যথেষ্ট কম আছে আৰু তেতিয়া মই ভাবিলো যে হয় এটা এটা সামাজিক দায়িত্বৰ ভিতৰতো পৰে গতিকে মই ভাবিলো যে আজি এটো বনাও এতিয়া কথাটো হল প্ৰশ্নটো আছিল আমাৰ যে কাউন্সেলিং আৰু থেৰাপি একে হয় নেকি নহয় কাউন্সেলিং আৰু থেৰাপি একে নহয় কাউন্সেলিং সেই সকল ব্যক্তিৰ কাৰণে যাৰ কোনো সিৰিয়াস মেন্টাল ইলনেস নাই সাংঘাতিক সিভিয়াৰ একো কন্ডিশন নাই কিছু লোক আছে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ মানসিক চাপত ভুগিব পাৰো দৈনন্দিন জীৱন চৰ্চাটোৰ ক্ষেত্ৰত সো হি মানসিক চাপটোত আপুনি ভুগি আছে আৰু আপুনি নাজানে যে কেনেদৰে আপুনি মানসিক চাপটোক আপুনি সঞ্চালন কৰিব পাৰে বা আপোনাৰ কিবা এটা সিদ্ধান্ত আপুনি ল'ব পৰা নাই দুধুৰ মুধুৰত আছে আপোনাক ক্লেৰিটিৰ প্ৰয়োজন আপোনাক গাইডেন্সৰ প্ৰয়োজন বা আপুনি কেৰিয়াৰ কোনটো চুজ কৰিব তাক লৈ আপোনাৰ কনফিউজন আছে বা আপুনি আপোনাৰ সন্তানক কিদৰে লালন পালন কৰা উচিত কাৰণ ডেভেলপমেন্টাল সাইকোলজি আন্ডাৰত আমি পেৰেন্টিং কিদৰে মানে বিজ্ঞানসন্মতভাৱে কৰিব লাগে আমি সেইবোৰ চাও তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি কাউন্সেলিং প্ৰদান কৰো হেতু কাউন্সেলিংৰ আন্ডাৰত আহে যেটো মানে দীৰ্ঘম্যাদী নহয় কম সময়ৰ ভিতৰতে হয় আৰু হুনকালে শেষ হৈ যায় থেৰাপি আনহাতে দীঘলীয়া হয় আৰু যথেষ্ট ডিপ ডাইভিং হয় ডিপ ডাইভিং মানে আমি যথেষ্ট ভিতৰলে যাও বহুত পুৰণা কথাৰ সাইকোলজি যেটো আমি কওঁ হেতু এটা কমপ্লেক্স প্ৰসেস মানুহৰ মনস্তত্ত্বটো যথেষ্ট এটা জটিল বস্তু গতিকে তাৰ বহুতখিনি লেয়াৰ্স থাকে আমি তাত বিভিন্ন ধৰণৰ বস্তু আমি এক্সপ্লোৰ কৰো যেনে ধৰক কাৰোবাৰ শৈশৱতে কিছুমান সাইকোলজিক্যাল উণ্ড বা মানসিক ঘা সৃষ্টি হৈছিল ট্ৰমা তেওঁলোকে অভিজ্ঞতা পাইছে বিভিন্ন ধৰণৰ ডোমেষ্টিক ভায়োলেন্স দেখি ডাঙৰ হৈছে আৰু তেওঁলোক সিভিয়াৰ ডিপ্ৰেছনত আজি হয়তো ভুগি আছে বা কাৰোবাৰ বহুত বেছি উদ্বিগ্নতা আছে বা কাৰোবাৰ OCD আছে অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ আছে যেটো প্ৰাইমেৰিলি হট ডিসঅৰ্ডাৰ এনেকুৱা ধৰণৰ সিৰিয়াস কন্ডিশনৰ ক্ষেত্ৰত সব মেডিসিনৰো নিশ্চয় ৰোল আছে মেডিসিনো দিব লাগে তাৰ লগতে থেৰাপি দিলে আমি হুনকালে ৰিকভাৰ হ'ব পাৰো থেৰাপি সকলোৰে বাবে নহয় যি সকল ব্যক্তিৰ ইনসাইট আছে যদিও সিভিয়াৰ মেন্টাল ইলনেস থাকে কিন্তু তেওঁলোকে বুজি পায় যে তেওঁলোকৰ সমস্যাটো কোট আৰু কোৰ পৰা আহিছে নিজৰ থটস বিলাক বুজিব পাৰে তেওঁলোকৰ ব্যক্তিৰ কাৰণে আসলতে থেৰাপিটো হয় আমাৰ ক্ষেত্ৰটোত 450তকৈও বেছি বিভিন্ন ধৰণৰ সাইকোথেৰাপিউটিক টেকনিক্স আছে যেটো বিভিন্ন গৱেষণাৰ জৰিয়তে তাক এস্টাবলিশ কৰা হৈছে তো যিসকল আমি ট্ৰেইনড সাইকোথেৰাপিষ্ট হওঁ তেওঁলোকে আমি এটো প্ৰভাইড কৰো এইখিনিতে মই আৰু এটা ইনফৰমেশন দিব বিচাৰিছো যে সাইকোথেৰাপিষ্ট কোন হয় যিকোনো এগৰাকী সাইকিয়াট্ৰিষ্ট অৰ্থাৎ মনোৰোগ বিশেষজ্ঞ বা মনস্তত্ত্ববিদ মানে সাইকোলজিষ্টে কোনো এটা বিশেষ ধৰণৰ এটা বা তাতকৈ বেছি সাইকোথেৰাপিৰ সুপাৰভাইজ ট্ৰেইনিং তেওঁলোকে লয় তেওঁলোকক আমি সাইকোথেৰাপিষ্ট বুলি কওঁ গতিকে সাইকিয়াট্ৰিষ্ট হলেই সাইকোথেৰাপিষ্ট নহয় ঠিক তেনেকে সাইকোলজিষ্ট হলে আমি সাইকোথেৰাপিষ্ট বুলি নকওঁ সাইকোথেৰাপিষ্ট লেভেলটো আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি ট্ৰেইনড হয় আৰু সাইকোথেৰাপি আমি আমাৰ প্ৰেক্টিছত ব্যৱহাৰ কৰো আই হোপ এইখিনি আশা কৰিছো আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব কিছু পৰিমাণে হলেও সহায় কৰিব তাৰ বাহিৰেও আপোনাৰ মনত বিভিন্ন প্ৰশ্ন থাকিব পাৰে বিভিন্ন ধৰণৰ ডাউটস থাকিব পাৰে আপোনালোকে কমেন্ট বক্সত যদি মোক প্ৰশ্নবোৰ কৰে মই উত্তৰ দিবলৈ চেষ্টা কৰিম লগতে এনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত আপুনি যদি আৰু কিছুমান কথা কোৱাটো বিচাৰিছে যিমান পাৰো সহজ ভাষাত আপোনালোকে ক'লে ময়ো হেতু কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ